সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ অষ্টাদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় প্ৰতিনিধি সভা অহা 15 জুলাইত আমাৰ এই চিলাপথাৰ অঞ্চলৰ দনিপলো সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ'বলৈ গৈ আছে। এদিনীয়া কাৰ্যসূচী হয় আৰু দিনৰ ভাগত বিশেষকৈ আমাৰ বিশেষ প্ৰতিনিধি সভাও ইয়াতে হ'ব। অসমৰ টপ 10 মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী বিদ্যাৰ্থীসকলক আমি সম্বৰ্ধনা জনাম ইয়াতে। আৰু এই সম্বৰ্ধনা অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু মহোদয়ক আমি মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ ইয়াত আমাৰ ধেমাজি জিলাৰ স্থানীয় আমাৰ সাংসদ প্ৰধান বৰুৱাদেৱ, বিধায়ক ভুৱন পেগু ডাঙৰীয়া, জীৱন গগৈ ডাঙৰীয়া প্ৰমুখ্যে আমাৰ গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং, লগতে আমাৰ বিভিন্ন জনগোষ্ঠীয় সংগঠন তেওঁলোকৰ নেতৃবৃন্দ ইয়াতে উপস্থিত থাকিব। আৰু ৰাতিকৈ আমাৰ প্ৰতিনিধি সভা আৰম্ভ হ'ব। আৰু এই প্ৰতিনিধি সভাৰ আৰু এই বিশেষ অভিনন্দন অনুষ্ঠানৰ প্ৰস্তুতি ইতিমধ্যে আপোনালোকে দেখিছে ইয়াত চলি আছে। আৰু আমি গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ লগতে আমাৰ উদযাপন সমিতি হৈ আমি সকলো প্ৰতিনিধিসকলক ইয়ালৈ আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু আমি আশা কৰিছোঁ যে এখনি ভাল প্ৰতিনিধি সভা ইয়াতে অনুষ্ঠিত হ'ব আৰু সকলো ৰাইজৰ আমি সহায় সহযোগিতা আমি কামনা কৰিছোঁ। প্ৰতিনিধি সভাত কিমান উপস্থিত থাকিব? হয়, বিশেষকৈ আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ অন্তৰ্গত প্ৰায় আমাৰ 30খন জিলা সমিতিৰ একোখন জিলাৰ পৰা 20জনকৈ প্ৰতিনিধি ইয়াতে উপস্থিত থাকিব। আৰু প্ৰায় আমাৰ 1000 প্ৰতিনিধি ইয়াতে উপস্থিত থাকিব 14 তাৰিখে, আৰু আমাৰ 15 তাৰিখে প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। আৰু প্ৰায় অন্যান্য যিসকল অতিথিসকলো ইয়াত উপস্থিত থাকিব। সেইবাবে আমি আশা কৰিছোঁ প্ৰায় 1000 আৰু 1500ৰ মাজত আমাৰ প্ৰতিনিধি আৰু লগতে ৰাইজৰ উপস্থিত থাকিব। প্ৰতিনিধি সভাত কি আলোচনা হ'ব? প্ৰতিনিধি সভাত বিশেষকৈ আমাৰ পুৰণা সমিতি ভংগ কৰি আমি নতুন সমিতি গঠন কৰা হ'ব। আৰু লগতে আমাৰ গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন যি দাবীসমূহ আছে, বিশেষকৈ গোৰ্খা স্বায়ত্তশাসিত পৰিষদ, এই দাবীসমূহ ইয়াতে সজোৰেৰে আমি উত্থাপন কৰিম। আৰু লগতে আমাৰ গোৰ্খা জনগোষ্ঠীৰ অন্যান্য সমস্যা, ভূমি সমস্যা প্ৰমুখ্যে বিভিন্ন ধৰণৰ যি আমাৰ সাংস্কৃতিক আৰু লগতে শৈক্ষিক যিসমূহ আমাৰ সমস্যাসমূহ আছে, সেই গোটেই বিষয়সমূহ ইয়াতে আলোচনা কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।